এইটো এক্সাৰসাইজৰ কিবা কিবি ফটো ইয়াতে ড্ৰ কৰি দিয়া আছে যোনটো ৰেগুলাৰ এক্সাৰসাইজ কৰি থাকিলে আমাৰ হেল্থটো মানে ভাল হৈ থাকিব ন এক্টিভিটিজ কেইটা কৰি থাকিব লাগে সেইটো কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পাতি যদি আমি ঠিক ৰাখিব বিচাৰো তেতিয়া এইটো কথা আমি লক্ষ্য ৰাখিব লাগিব যে তেওঁলোকক মাজে মাজে আমি চেকআপটো কৰি থাকো তেওঁলোকৰ ব্লাড চেকআপ কৰাটো অতি দৰকাৰী তেওঁলোকৰ ব্লাড হেমোগ্লোবিন লেভেল কিমান আছে হেতু আমি সদায় জানি থাকিব লাগে আৰু লগতে এটা কথা আমি সদায় মনত ৰাখিব লাগে যে তেওঁলোকৰ খাদ্য ডায়েট বহুত ইম্পৰ্টেন্ট পাতিৰ ওপৰত তেওঁলোকে সজাগতা প্ৰগ্ৰাম এটা ৰাখিলে আৰু ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ কৰি আজি জীৱনত তেওঁলোকৰ জীৱনত কেনেকৈ কৰি নিজকে স্বাস্থ্যৱান ৰাখিব লাগে হেতু সম্পৰ্কে বিভিন্ন কথাবিলাক ক'লে আৰু এই সম্পৰ্কে মই আমাৰ সন্মানীয় বাইদেউ আমন্ত্ৰণ কৰিছোঁ নিমন্ত্ৰণ কৰিছোঁ দুই এষাৰ ক'ব কাৰণে tobacco আৰু alcohol smoke হেগেটা মানে এভয়েড কৰিব লাগে খাব নালাগে যেহেতু স্বাস্থ্যটো ভাল ৰাখিবৰ কাৰণে হেগেটা খাব নালাগে হেগেটা খালে মানে তোমাৰ ক্যান্সাৰ হ'ব পাৰে ন হাৰ্ট ডিজিজ হ'ব পাৰে হেগেটা হ'ব পাৰে তো হেগেটা মানে এভয়েড কৰাটো ভাল আৰু তাৰপিছত যেনেকৈ এইটো এক্সাৰসাইজৰ কিবা ফটো ইয়াতে ড্ৰ কৰি দিয়া আছে যোনে ৰেগুলাৰ এক্সাৰসাইজ কৰি থাকিলে আমাৰ হেল্থটো মানে ভাল হৈ থাকিব ন এক্টিভিটিজ কেইটা কৰি থাকিব লাগে daily health checkup কৰিব লাগে daily health মানে daily মানে মাত্ৰ এবাৰ হলে মানে health checkup কৰিব লাগে তো মানে ভাল এতিয়া মানে গম পোৱা যাব কি হৈছে কি হোৱা নাই আমাৰ ন তো সেইকাৰণে মানে হেতু health checkup টো কৰিব লাগে মাজে মাজে তাতে সাব চেণ্টাৰ আহিব মই থাকিলে তাতে আহি পেলাই আপোনালোকে দেখালে হ'ব মই চাই দিম তাৰপিছত এইকেইটা মানে কৰিব নালাগে আৰু আহিব লাগে আৰু দেই সেইটোৱে আৰু তাৰপিছত যদি ভেকচিন কিবা কিবি যদি এডভাইচ কৰে টাইম টেবুল মতে খাব লাগে সেইকেইটা আৰু তাৰপিছত আৰু হেল্ডি ফুড খাই থাকিব লাগে হেল্ডি ফুড খাই থাকিলে মানে আপোনাৰ স্বাস্থ্যটো ভালে থাকিব ন সেইটো কাৰণে ভাল হেল্ডি বস্তু আৰু পানী চানী খোৱা কৰিব হেল্ডি ফুড মানে অলপ ভালকৈ বিতংগে কৰি দিও মানে তেওঁলোকে শাক-পাচলি তেওঁলোকে নাখায় শাক-পাচলি খাব লাগে গ্ৰীণ ভেজিটেবলছ ন সেইকেইটা খাব লাগে আৰু এগ হোৱাইট কেইটা যোনটো কি সেইকেইটা খাব লাগিব আৰু এগ হোৱাইট খাব লাগে স্যাৰ ফটো মাৰি আছো ইফালে হওক খাব লাগে আৰু এক্সাৰসাইজ কৰি থাকিব লাগে নলি ইফালৰ পৰা মাৰক সেইটো আৰু হেল্থ চেকআপ কৰাটো মানে খুব প্ৰয়োজন সেইটোৱে আৰু বাকী বেয়া বস্তুকেইটা এলকহল মদ আৰু স্মক কৰা সেইকেইটা মানে খাব নালাগে গুটখা জাতীয় বস্তুকেইটা খাব নালাগে আৰু তামোলো খাব নালাগে তামোলো একচুৱেলি খাব নালাগে যেনেকৈ সেইটোৰ কাৰণে যদি হ'ব পাৰে কেঞ্চাৰ হ'ব পাৰে সেইকেইটা ন আৰু হাৰ্ট ডিজিজ কিবা কিবি বেমাৰ হ'ব পাৰে বেয়া বস্তু খালেতো বেমাৰটো হ'বই ন তো সেইকাৰণে এইবোৰ বস্তু মানে এভইড কৰিব লাগে আৰু সেইটোৱে আৰু থেংক ইউ ছুটি এটা বক্তব্য বাইদেউ ৰাখিলে কিন্তু এই ছুটি বক্তব্য আমি এটা কথা আমি গম পালোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য পাতি ঠিক ৰাখিব হ'লে আমি তেওঁলোকৰ খেলা কুদাত অংশগ্ৰহণ কৰা উচিত তেওঁলোকৰ যোগ ব্যায়াম কৰিব দিব লাগে আৰু সময়মতে তেওঁলোকৰ খাদ্য আমি দিব লাগিব আৰু লগতে তেওঁলোকক এটা কথা আমি নিশ্চিত কৰিব লাগিব যে তেওঁলোকে সদায় কিবা নহয় কিবা এটা এক্টিভিটিৰ লগত জড়িত হৈ থাকক আৰু ভাল ডায়েট মেইনটেইন কৰিব লগতে তেওঁলোকে ফ্ৰুটছ ভেজিটেবলছ বেছিকৈ ধৰক তেওঁলোকে খাব এনেকুৱা কৰিলে তেওঁলোকৰ ধৰক স্বাস্থ্য পাতি সদায় ঠিক থাকিব তেওঁলোকৰ কোনো ধৰণৰ বেমাৰ আজাৰ নহয় আচ্ছা আজি ৱৰ্ল্ড হেল্থ ডে গোটেই বিশ্বতে বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই দিৱসটো পালন কৰিব আৰু এই দিৱসটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি প্ৰয়োজনীয় গতিকে এই বিশেষ দিনটো আমাৰ ইলাচন যিটো ছাব চেণ্টাৰ আছে মেডিকেল ডিপাৰ্টমেণ্টত তেওঁলোকৰ কেইবাজন বিভাগীয় কৰ্মচাৰী আহি এই বিভাগত বিভিন্ন মানে পৰামৰ্শ দিয়াৰ কাৰণে মই এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে আমাৰ বাইদেউ লগতে আমাৰ ডেকা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ কি ওলাব কি বেমাৰী ওলাব ছাৰ ইয়াতে আপোনাৰ কি বেমাৰী ওলাব বাইদেউ আপুনি ইয়াক কৈ দিছোঁ চিকেন চেলৰ ইটো কৈ দিয়ক এই তাতে পৰীক্ষা যে আছে এনিমিয়া
এইফালে লিখি আপুনি ৰেকৰ্ডিং কৰিব না সৰু এটা জাষ্ট ডকুমেণ্টছৰ কাৰণে আচ্ছা বাইদেউ আপোনালোকে যে টেষ্ট লৈ আছে ইয়াত কি বেমাৰী ওলাব কি বেমাৰী মানে আপোনালোকৰ ইয়াতে মানে হিমোগ্লোবিনটো চাব পাৰিব হেমোগ্লোবিন চাব পাৰিব মানে বডি ব্লাড আছে ন সেইকাৰণে চাব পাৰিব সেইটো কাৰণে টেষ্টটো কৰা হৈছে যদি কিবা ইনফেকশ্যন হৈছে পজিটিভ ওলাব আৰু পজিটিভ দেখাব আৰু যদি নেগেটিভ হয় ঠিকে আছে আৰু কিবা মেলেৰিয়াৰ কিবা এইবিলাক ওলাব টাইফয়েড এইবিলাক এইবিলাক হিমোগ্লোবিন লেভেলটো চাব আৰু হেমোগ্লোবিনটো চাব পাৰি তাৰমানে হেমোগ্লোবিন কিমান আছে শৰীৰত ছোৱালীৰ কাৰণে ভাল ন এইবিলাক চবৰ কাৰণে ছোৱালী বুলি নহয় আৰু ঠিকেই আছে আৰু আপোনালোকে মাজে মাজে এনেকৈ আহি থাকিব স্কুলত তুমি কৰিছা পৰীক্ষা তোমাৰ বিষাইছে অলপমান বিষাইছে ন ঠিক আছে আজিৰ প্ৰস্তুতি আপোনালোকক কেনেকুৱা লাগিলে ক'ব আপোনালোকে কমেণ্টছ কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন যদি ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ধন্যবাদ